আপোনালোকে নিশ্চয় অৱগত সমগ্ৰ ভাৰতবৰ্ষত আদিবাসী জনগোষ্ঠী উৰাও সাঁওতাল মুণ্ডা গড় খাৰিয়া ইত্যাদিকে ধৰি আমি 6টা জনগোষ্ঠী আদিবাসী এটা জনগোষ্ঠী। আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ আদিবাসীসকল জনজাতি ST মৰ্যাদা সিহঁতে ভোগ কৰি আছে। কিন্তু আমাৰ অসমত যিটো ষ্টেট বিৰিয়াৰ হিচাপে তো আমাক যিটো জনজাতিকৰণৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। বিভিন্ন চৰকাৰে আহিছে, তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে 2014 চনত আমাক প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে, বিজেপি চৰকাৰ যদি অসমত নাইবা কেন্দ্ৰীয় চৰকাৰ গঠন কৰে তেতিয়াহ'লে আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব। কিন্তু আজি তেখেতসকলে ষ্টেটত 3টা টাৰ্মছ চৰকাৰ কৰি আছে, আমাৰ অসমত 2টা টাৰ্মছ ইতিমধ্যে শেষ হ'ব গৈ আছে। আজিও তেখেতসকলে প্ৰতিবেদন পঠাব পৰা নাই। আৰু আমি শুনিবলৈ পাইছোঁ অহা কাইলৈ দিনা 25 তাৰিখে যিটো অধিৱেশন আছে তাতে আমাৰ 6 জনগোষ্ঠীৰ যিটো প্ৰতিবেদন উত্থাপন হ'ব বুলি আমি গম পাইছোঁ। তো আমি খুব দুখ পাইছোঁ যে আদিবাসীসকলৰ গোটেইখিনি ক্ৰাইটেৰিয়া থকা পিছতো আমাক এই জনজাতিকৰণৰ পৰা কিন্তু বঞ্চিত কৰি ৰাখিছে। আৰু তাৰে লগতে আমাৰ ভূমি পাট্টা আমি আপোনালোকে চালে 1996ৰ পৰা যদি আপোনালোকে আগত চাই চাৰ্কেলত যদি চিটাত যদি চাই গোটেইখিনি মাটি আদিবাসীৰে আছিল। কিন্তু 96ত যিটো গোষ্ঠীগত সংঘৰ্ষ হ'ল, সেই সংঘৰ্ষ হোৱাৰ পিছত আমাৰ মাটিবিলাক বিভিন্ন ঠাইত অকুপাই কৰি ৰখা হৈছে আৰু যাৰ ফলত কিছুমান আমি ফৰেষ্টত বসবাস কৰিব লগা হৈছে। কিন্তু আজিলৈকে ফৰেষ্টত যিখিনি মাটি আমাৰ যিটো ৰেভিনিউ মাটি সেই মাটিখিনি কিন্তু আজি বেলেগে অকুপাই কৰি আছে। তাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি চৰকাৰক আমি সকীয়াই দিছোঁ অতি শীঘ্ৰে ফৰেষ্ট পাট্টা আৰু ৰেভিনিউ মাটি অতি সোনকালে আমাক মাটিৰ পাট্টা দিব লাগে। অন্যথা কিন্তু আমি ইয়াৰ পৰা জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। তো ইয়াৰ লগতে যোৱা 2023 চনত আদিবাসী পিচ একৰ্ড হ'ল। সেই পিচ একৰ্ডত যিটো দফাবিলাক যে ইমপ্লিমেণ্ট হ'ব লাগে, কিন্তু বিজেপি চৰকাৰে আজিলৈকে সেই দফাবিলাক কোনো ধৰণৰ ইমপ্লিমেণ্ট কৰা আমি অসম আদিবাসী কিন্তু দৃষ্টিগোচৰ হোৱা নাই। তাৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ অতি শীঘ্ৰে এই দফাসমূহ আদিবাসী শান্তি চুক্তি দফাসমূহ অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে আৰু আদিবাসীৰ যিটো প্ৰাপ্য অধিকাৰ সেইখিনি অতি সোনকালে দিব লাগে।